সোণাপুৰ আৰক্ষীৰ সফলতা ডিগাৰুত বৃহৎ পৰিমাণৰ কডিন চিৰাপ জব্দ 6জন আটক। সোণাপুৰৰ ডিগাৰুত জব্দ বুজন পৰিমাণৰ কফ চিৰাপ। এক গোপন সূত্ৰৰ পমখেদি সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত সোণাপুৰ আৰক্ষীৰ এটি দলে অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহজনক কডিন চিৰাপ জব্দ কৰাৰ লগতে এই সন্দৰ্ভত 6জন লোকক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে আজি পুৱা নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত দীঘলীয়া আটি গাঁৱৰ কেইবাজনো লোকে অবৈধভাৱে বৃহৎ পৰিমাণৰ কডিন চিৰাপ সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছিল সোণাপুৰ আৰক্ষীয়ে। আনহাতে অভিযুক্তসকল ডিগাৰু ৰেলৱে ষ্টেচনৰ পৰা ডিগাৰুমুখ অভিমুখে যাত্ৰা কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে সন্দেহজনক গতিবিধি লক্ষ্য কৰি অভিযুক্ত কেইজনক আটক কৰি ৰাখে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। খবৰ লাভ কৰাৰ পিছতে সোণাপুৰ আৰক্ষীৰ এটি দলে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত কেইজনৰ পৰা এটা কলা ৰঙৰ বেগৰ ভিতৰত লুকুৱাই ৰখা মুঠ 198টা বটল সন্দেহজনক কডিন চিৰাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আটকাধীন কেইজন ক্ৰমে ছাদ্দাম হুছেইন, দিলদাৰ আলী, আইজুল হুছেইন, আনোৱাৰ হুছেইন, মইনুল ইছলাম আৰু ৱাহিদুল আলী। আটাইকেইজন নগাঁও জিলাৰ দীঘলীয়াটি গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে এই সন্দৰ্ভত অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰখাৰ লগতে ন্যায়িক তদন্ত অব্যাহত ৰাখিছে। এটা খবৰ আছিলে আমাৰ ডিগাৰু ৰেলৱে ষ্টেচনৰ থ্ৰুৱেদি কিছু লোকে অলপ কফ চিৰাপ কঢ়িওৱাৰ কথা আছিলে আৰু সেই খবৰ ভিত্তিত আমি এটা অভিযান চলাওঁ। তাত আমি 6জন ব্যক্তিক আটক কৰোঁ। তেওঁলোকক আটক কৰি তেওঁলোকক আমি চাৰ্জ কৰাত তেওঁলোকৰ পৰা 198টা কফ চিৰাপ বটল আমি জব্দ কৰিবলৈ সক্ষম হওঁ। আৰু তেওঁলোক হ'ল ক্ৰমে ছাদ্দাম হুছেইন, দিলদাৰ আলী, আইজুল হুছেইন, আনোৱাৰ হুছেইন, মইনুল ইছলাম এনে ৱাহিদুল আলী। আৰু গোটেইকেইজনৰ ঘৰ ৰহা থানা আণ্ডাৰত, নগাঁও ৰহা থানা আণ্ডাৰত। তেওঁলোকে গুৱাহাটীৰ পৰা আহিছিলে। গুৱাহাটীত ৰেলত উঠি তেওঁলোকে ডিগাৰুত নামিছিলে। ডিগাৰুতে নামোতে আমি তেওঁলোকক হাতেলোকে ধৰা হয়। বাকী তেওঁলোকক আমি আটক কৰি থানাত অনা হৈছে। 6জন আছিলে, তেওঁলোকক ইণ্টাৰগেশ্যন কৰি ৰখা হৈছে। বাকী তেওঁলোকক ক'ৰ পৰা আনিছিলে, ক'ত নিয়া, সেইখিনি আমি ইণ্টাৰগেশ্যন কৰি আছো। তেওঁলোকৰ ওপৰত আমি এটা কেছ লোৱা হ'ব।